নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংগীত নাটক একাডেমী বঁটা প্ৰদান 2024-25 বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান অসমৰ সত্ৰীয়া নৃত্য আৰু অভিনয় আৰু সংগীত ক্ষেত্ৰৰ 5 গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা মল্লিকা কণ্ডলীলৈ সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা চেতনা দাসলৈ নাট্য আৰু অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা প্ৰেমোজা বৰবায়নলৈ সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা বিপুল চন্দ্ৰ দাসলৈ কথক নৃত্যৰ বাবে বঁটা আগবঢ়োৱা হয় আনহাতে 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰা আনগৰাকী অসমৰ শিল্পী হৈছে ভাস্কৰ জ্যোতি ওজা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি অনুষ্ঠিত কৰা হয় সংগীত নাটক একাডেমী বঁটা প্ৰদান অনুষ্ঠান 2024-25 বৰ্ষৰ এই বঁটা প্ৰদান অনুষ্ঠান অসমৰ সত্ৰীয়া নৃত্য আৰু অভিনয় আৰু সংগীত ক্ষেত্ৰৰ 5 গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা মল্লিকা কণ্ডলীলৈ সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা চেতনা দাসলৈ নাট্য আৰু অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা প্ৰেমোজা বৰবায়নলৈ সত্ৰীয়া নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা বিপুল চন্দ্ৰ দাসলৈ কথক নৃত্যৰ বাবে সংগীত নাটক একাডেমী বঁটা আনহাতে 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰা আনগৰাকী অসমৰ শিল্পী হৈছে ভাস্কৰ জ্যোতি ওজা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান আৰু ভাল লাগিছে এটা বিশেষ কাৰণত এইটো হৈছে কি আমাক জ্যোতি শিতানৰ কাৰণে এইবাৰ এই বঁটাটো দিয়া গৈছে এইটো অসমলৈ প্ৰথমবাৰৰ কাৰণে আহিছে নৃত্যৰ বাবে সংগীত আৰু সত্ৰীয়া নৃত্যৰ কাৰণে সত্ৰীয়া নৃত্যৰ সংগীতৰ বাবে এইটো এটা সত্ৰীয়া এই গোটেই সত্ৰীয়া জগতখনলৈ এটা স্বীকৃতি এইটো অকল মোৰ স্বীকৃতি নহয় সমগ্ৰ অসমীয়া জাতি সত্ৰীয়া সমাজলৈকে এইটো স্বীকৃতি আহিছে আৰু ইয়াৰ সত্ৰীয়া বাকীখিনি ইতিমধ্যে পাইছে যেনে খোল হওক মানে বাদ্যযন্ত্ৰ শিল্পী নৃত্যশিল্পী নাটক ভাওনা শিল্পী সাহিত্য আটাইখিনি পাইছে এই সংগীতৰ শিতানটো এইটো সম্পূৰ্ণ হৈ আছে যদিও ইতিমধ্যে বৰগীত তৰ্গীত এইবিলাকত পাইছে বৰগীত বা অংকৰ গীত এইবিলাকত বঁটা পাইছে যদিও সমগ্ৰ সংগীত হিচাপত অহা নাছিল নৃত্যৰ বাবে এইটো খুব ভাল লগা কথা আৰু এই এটা নতুন এটা দিশ মুকলি আৰু আগলৈও পাই থাকিব এটা খুব ভাল লাগিছে